নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এইটো ভিডিঅ'লৈ। তো আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 8ৰ তোমালোকৰ সায়েন্সৰ তোমালোকৰ বিজ্ঞানৰ অধ্যায় নম্বৰ তোমালোকৰ 5 দহন আৰু শিক্ষা। ঠিক আছে, তোমালোকক এইফালে লেফ্ট সাইডত তোমালোকক ইংলিছ মিডিয়ামত দি আছে। ঠিক আছে, তো আজি মই তোমালোকক এই চেপ্টাৰটোৰ ভিতৰত তোমালোকৰ যিবোৰ ভিতৰৰ কোৱেশ্যন আছে এইবোৰ মই তোমালোকক আলোচনা কৰাই দিম। ঠিক আছে, যেনেকুৱা তোমালোকে ধৰি লোৱা ইয়াতে দহন কাক বোলে। ঠিক আছে, তাৰপিছত ইন্ধন দি আছে, দহন দি আছে, আৰু তোমালোকে ইফালে তোমালোকে চোৱা তোমালোকক মই ওপৰত দেখুৱাই দি আছোঁ। ইয়াতে তোমালোকৰ পাৰ্থক্য লিখা আছে, শৰ্ট কুৱেশ্যন আছে, তাৰপিছত তোমালোকৰ ইফালে MCQ কুৱেশ্যন আছে। ঠিক আছে, তোমালোকক মই এইবোৰ কুৱেশ্যন ভিডিঅ' শেষত আলোচনা কৰাই দিম। পাৰ্থক্য লিখা আছে, বৰ্ড কুৱেশ্যন আছে। ঠিক আছে, তোমালোকে কুৱেশ্যনবোৰ ভালদৰে দেখা। তোমালোকক মই এইবোৰ কুৱেশ্যন পাৰ্টটিৰ শেষত আলোচনা কৰাই দিম। মই প্ৰথমতে তোমালোকক পাঠভিত্তিক কুৱেশ্যনবোৰ আলোচনা কৰাই দিম। ঠিক আছে, তাৰ আগতে কৈছোঁ তোমালোকক এটা কথা, তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰি দিবা। ঠিক আছে, আৰু তোমালোকে যেতিয়া তোমালোকক ক্লাছ টিচাৰে তোমালোকক ক্লাছত আলোচনা কৰাই দিব, তোমালোকে অলপ ধ্যান দিবা। তেনেহ'লে তোমালোকে এই পাৰ্টৰ পৰা তোমালোকৰ কি কুৱেশ্যন ভিতৰৰ কুৱেশ্যন আহে না আহে, ঠিক আছে, কি কুৱেশ্যন দিয়ে তোমালোকে সকলোবোৰ কুৱেশ্যন সলিউশ্যন কৰিব পাৰিবা। ঠিক আছে, তো আমি প্ৰথমে পাঠভিত্তিক কুৱেশ্যনবোৰ পঢ়িম, তাৰপিছত মই তোমালোকক ভিতৰৰ কুৱেশ্যনবোৰ আলোচনা কৰাই দিম। ঠিক আছে, তোমালোকে জাষ্ট এটা ছাবস্ক্ৰাইব কৰা আৰু এটা লাইক কৰি দিয়া। ঠিক আছে, তোমালোকক মই কুৱেশ্যনবোৰ আকৌ এবাৰ দেখুৱাই দি আছে। এইবোৰ তোমালোকৰ MCQ কুৱেশ্যন আছে। ঠিক আছে, তোমালোকক মই এই কুৱেশ্যনবোৰ পিছত আলোচনা কৰাই দিম ভিডিঅ' শেষত। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাপাই স্কিপ নকৰাকৈ। ঠিক আছে, তোমালোকৰ ইয়াতে খালী ঠাই পূৰ কৰা দি আছে। ঠিক আছে, ইম্পৰ্টেণ্ট আছে তোমালোকৰ এইবোৰ ভিতৰৰ কুৱেশ্যন, তোমালোকৰ এডিশ্যনেল কুৱেশ্যন, তাৰপিছত তোমালোকৰ বৰ্ড কুৱেশ্যন দি আছে ইয়াতে তোমালোকৰ 2 মাৰ্কছৰ। তাৰপিছত তোমালোকৰ ইয়াতে পাৰ্থক্য লিখাও আছে। ঠিক আছে, পাৰ্থক্য লিখা তোমালোকৰ ইয়াতে দি আছে, পাৰ্থক্য লিখা। ঠিক আছে, এইবোৰ তোমালোকৰ বহুতেই ইম্পৰ্টেণ্ট। তোমালোকৰ ইয়াতে 2 মাৰ্কছৰ কুৱেশ্যন দি আছে, এইবোৰ কিন্তু তোমালোকৰ বহুতেই ইম্পৰ্টেণ্ট। এইবোৰ মই তোমালোকৰ শেষত আলোচনা কৰাই দিম, আৰু আছে বহুতো আছে। তোমালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা। ঠিক আছে, আহক আমি এতিয়া তোমালোকৰ পাঠভিত্তিক কুৱেশ্যনবোৰ আলোচনা কৰোঁ আহা। তো আমি প্ৰথমে তোমালোকক পাঠভিত্তিক কুৱেশ্যনবোৰ আলোচনা কৰাই দিম। তোমালোকে পাঠভিত্তিক কুৱেশ্যনবোৰ প্ৰথমতে চোৱা। প্ৰথম কুৱেশ্যন কি দিছে যে দহন সংঘটিত হ'বৰ কাৰণে আৱশ্যকীয় চৰ্তাৱলীৰ তালিকা প্ৰস্তুত কৰা। ঠিক আছে, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এইটো। তো উত্তৰ দিয়া আছে তোমালোকৰ যে দহন সংঘটিত হ'বৰ কাৰণে আৱশ্যকীয় চৰ্তাৱলী হ'ল, তোমালোকক ইয়াতে 3টা দিয়া আছে, তোমালোকে এইবোৰ পঢ়ি ল'বা। ঠিক আছে, মই তোমালোকক ছুটিকৈ দি দিম ভিডিঅ'টো, মই ভিডিঅ'টো ডাঙৰ নকৰিম। ঠিক আছে, তোমালোকক মই শৰ্টলি ভিডিঅ' দি দিম, তোমালোকে তাৰ পৰাই সকলোবোৰ উত্তৰ পাই যাবা। ঠিক আছে, তাৰপিছত আমাক খালী ঠাই পূৰ কৰা দিছে, তোমালোকে এইবোৰ চাবা। কি দিছে যে তোমালোকৰ কুৱেশ্যনত কি দিছে তোমালোকক মই দেখুৱাই দি আছোঁ। প্ৰথমটো তোমালোকে পঢ়া ক নম্বৰ কুৱেশ্যন যে কাঠ আৰু কয়লাৰ দহনে বায়ুৰ ডেছ ঘটায়। ঠিক আছে, এইটো আচলতে কি হ'ব, উত্তৰটো মই কিতাপত বাহিৰ কৰি আছোঁ। উত্তৰটো হ'ব প্ৰদূষণ ঘটায়। ঠিক আছে, উত্তৰটো কি হ'ব যে প্ৰদূষণ ঘটায়। তাৰপিছত আমাক খ নম্বৰ কুৱেশ্যন দিছে যে ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল, আমাক ডেছ দি আছে, তোমালোকে তাত লিখিবা যে এইটো কেৰাচিন হয়। ঠিক আছে, তোমালোকে এইটো পঢ়িবা। তাৰপিছত 3 নম্বৰ কুৱেশ্যন দিছে যে দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ কি লৈ নিশ্চয়কৈ তপতাব লাগে। ঠিক আছে, তো এইটো আমাৰ খালী ঠাইত হ'ব, তোমালোকৰ ইয়াতে দি আছে জ্বলনাংক লৈ। ঠিক আছে, ঘ নম্বৰটো তোমালোকে পঢ়িবা, ডেছত হ'ব তোমালোকৰ পানীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি। 3 নম্বৰ কুৱেশ্যন কি দিছে তোমালোকে কুৱেশ্যনটো চোৱা, তাৰপিছত উত্তৰটো তোমালোকে পঢ়িবা। যান বাহনত CNGৰ ব্যৱহাৰে আমাৰ নগৰবোৰত কিদৰে প্ৰদূষণ কমাইছে। কাৰণ CNGত আমাক ইন্ধন অৰ্থাৎ পেট্ৰল ডিজেল আমাক খৰচ কৰিব নালাগে। ঠিক আছে, CNGত আমি বেটাৰী আমি কাৰেণ্ট দি চাৰ্জ দি চলাব পাৰি। ইয়াতে কি আছে আমি এইটো পঢ়িম যে CNG হৈছে এক পৰিষ্কাৰ ইন্ধন। ইয়াৰ দহনত পেট্ৰল বা ডিজেলতকৈ কম প্ৰদূষক গেছ কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। গতিকে যান বাহনত CNG ব্যৱহাৰ কৰিলে বায়ু প্ৰদূষণ বহু পৰিমাণে কমায়। ঠিক আছে, তোমালোকে এইটো পঢ়ি ল'বা। 4 নম্বৰ কুৱেশ্যন কি দিছে যে ইন্ধন হিচাপে LPG আৰু কাঠ তুলনা কৰা। ঠিক আছে, আমাক LPG আমাৰ যি ৰন্ধনৰ গেছ আছে আৰু কাঠৰ তুলনা কৰিব গৈছে। ইয়াতে দি আছে LPG ইফালে দি আছে আৰু ইফালে কাঠ বা খৰি দি আছে। যে LPG কি দি আছে যে দহনত কোনো অৱশিষ্ট নাথাকে, ইয়াত অৱশিষ্ট থাকে, ছাই থাকে। ঠিক আছে, ইয়াত সহজে জ্বলি উঠে আৰু ই সহজে জ্বলি নুঠে। জ্বলনাংক কম, ইয়াত জ্বলনাংক বেছি। ধোঁৱা কম হয়, ইয়াত ধোঁৱা বেছি হয়। ঠিক আছে, তোমালোকে এইটো জানাই, তোমালোকৰ ঘৰত আমাৰ ঘৰত খৰি দি আমি ৰান্ধো আৰু আমাৰ LPG থাকে জেনেৰেলি। ঠিক আছে, তাৰপিছত আমাক 5 নম্বৰ কুৱেশ্যন দিছে যে কাৰণ দৰ্শোৱা। প্ৰথম কুৱেশ্যনটো তোমালোকে চাবা, কি কৈছে প্ৰথম কুৱেশ্যন যে বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়। আমাৰ ইয়াতে কাৰণ দৰ্শাব হৈছে, কাৰণটো হৈছে কি পানী বিদ্যুৎ সুপৰিবাহী। এইটোৱে আমাৰ মেইন কাৰণ। তাৰপিছত বাকীখিনি তোমালোকে লিখিবা, নিলিখিলে নাই, তোমালোকৰ মাৰ্কছৰ ওপৰত এইটো ডিপেণ্ড কৰিব। যদি 1 মাৰ্কছ দি আছে তোমালোকে লিখিবা পানী বিদ্যুৎ সুপৰিবাহী যদি 1 মাৰ্ক থাকে, আৰু যদি 2 মাৰ্কছ থাকে বাকীখিনি লিখিবা যে বৈদ্যুতিক আহিলা জড়িত জুইক পানীৰে নিয়ন্ত্ৰণ কৰিলে বিদ্যুৎ পৰিবাহী হৈ মানুহৰ বিপদ ঘটাব পাৰে। খ নম্বৰ কুৱেশ্যন তোমালোকে পঢ়া যে ঘৰুৱা ব্যৱহাৰৰ বাবে
কাঠতকৈ LPGৰ অধিক ভাল এইটোতো একেবাৰে খাটাম কাৰণ LPG দহনত ধোঁৱা কম হয় ঠিক আছে আৰু অৱস্থিত নাথাকে ঠিক আছে তাপ বেছি উৎপন্ন হয় আনহাতে কাঠৰ দহনত ধোঁৱা বেছি উৎপন্ন হয় আৰু অৱস্থিত ছাই থাকে ঠিক আছে ছাইখিনি আমি ঘৰুৱা সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ উপৰিও আৰু এটা আমাৰ মেইন কথা হৈছে যে LPGৰ বিক্ৰী মূল্য বহুত আমাৰ টকা বহুত লাগে ঠিক আছে এটা সিলিণ্ডাৰৰ দাম আজি প্ৰায় 1500 টকা আৰু গ্যাস আৰু আমি কাঠ কম টকাতে আমি পাব পাৰি ঠিক আছে এইখিনিয়ে মেইন আমাৰ পাৰ্থক্য বা এইখিনি আমাৰ মেইন কাৰণ তাৰপিছত 9 নম্বৰ কোৱেশ্চন দিছে যে কাগজ এখনত সহজে জুই লাগে আনহাতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজত সহজে নালাগে কিয় এইবোৰ তোমালোকৰ কমন কোৱেশ্চন দেই যে কাগজৰ জ্বলনাংক কম গতিকে সহজে জুই লাগে এলুমিনিয়াম পাইপে তাপ শোষণ কৰে যাৰ ফলত কাগজৰ জ্বলনাংক বাঢ়ে আৰু জুই সহজে নালাগে তাৰপিছত আমাক 6 নম্বৰ কোৱেশ্চন দিছে যে মমবাতি শিখা এটাৰ চিত্ৰ আঁকি তোমালোকে চিহ্নিত কৰা ঠিক আছে চিত্ৰটো মই আমাৰ ইয়াতে দি আছে তোমালোকে এইটো চাবা ঠিক আছে তোমালোকে এইটো স্ক্ৰিনশ্বট মাৰি তোমালোকে নিজে কৰি ল'বা ঠিক আছে এইটো কিন্তু তোমালোকৰ বহুতেই ইম্পৰ্টেণ্ট আছে 6 নম্বৰ কোৱেশ্চনটো তোমালোকৰ 5 মাৰ্কছৰ কাৰণে আহিব পাৰে আৰু ইয়াতে কি কৈছে যে আঁকি চিহ্নিত কৰা ঠিক আছে ইয়াতে আমাৰ আভ্যন্তৰীণ মণ্ডল দি আছে ঠিক আছে তোমালোকক মই ভালদৰে দেখুৱাই আছে তোমালোকে এইটো ভালদৰে চোৱা মমবাতি তোমালোকে জেনাৰেলি আঁকিবলৈ পাৰিবা ঠিক আছে তোমালোকে আঁকি ল'বা এটা ইয়াতে তলত কেইটামান আমাৰ ইম্পৰ্টেণ্ট বস্তু দি আছে তোমালোকে এইবোৰ চাবা যে আভ্যন্তৰীণ মণ্ডল আমাক দি আছে ঠিক আছে এইটো তোমালোকে এইটো পঢ়িবা মধ্যমণ্ডল দি আছে আৰু বহিমণ্ডল দি আছে এইবোৰ কিন্তু ইম্পৰ্টেণ্ট এইবোৰ তোমালোকে লিখিবা তেতিয়াহে তোমালোকে সম্পূৰ্ণ মাৰ্কছ পাবা কোৱেশ্চন নম্বৰ 7 দিছে যে ইন্ধনৰ কেলৰি মান প্ৰকাশ কৰা এককটোৰ নাম লিখা কি আছিল আমাৰ এইটো কিলোজুল বা কিলোগ্ৰাম তোমালোকে যিকোনো এটা লিখি ল'ল কিলোজুল তোমালোকে লিখি ল'বা ঠিক আছে কিলোজুল বাই কিলোগ্ৰাম তোমালোকে এইটো লিখিবা তাৰপিছত আমাক প্ৰশ্ন নম্বৰ 8 দিছে কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰিব পাৰে ব্যাখ্যা কৰা কাৰ্বন ডাই অক্সাইড গেছে অক্সিজেনতকৈ গধুৰ ই জুইক ঢাকি ধৰে আৰু অক্সিজেনৰ সংযোগ বিচ্ছিন্ন কৰে অক্সিজেন অবিহনে জুই নজ্বলে গতিকে কাৰ্বন ডাই অক্সাইড জুই নিয়ন্ত্ৰণ কৰিব পাৰে তাৰপিছত আমাক কোৱেশ্চন নম্বৰ 9 কি দিছে যে কেঁচা পাতৰ দম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত জুই সহজে লাগে ব্যাখ্যা কৰা এইটো কি ইয়াৰ মেইন কাৰণ আমাক জানিব লাগিব আমি জেনাৰেলি জানো যে আমাৰ যেতিয়া এটা পাতত আমাৰ পানী লাগি থাকে এই পাতটো কিন্তু নজ্বলে কিয় নজ্বলে আমি এইটো আজি জানিম ঠিক আছে আজি তোমালোকে জানিলা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকৰ এনে জীৱনত আমাৰ এইবোৰ জানিব লাগে কেঁচা পাতত পানীৰ পৰিমাণ বেছি থাকে যাৰ ফলত ইয়াৰ জ্বলনাংক বেছি ঠিক আছে পানী থাকিলে জ্বলনাংক বেছি হ'ব আনহাতে শুকান পাতত পানীৰ পৰিমাণ কম যাৰ ফলত ইয়াৰ জ্বলনাংক কম গতিকে সহজে জুই লাগে বাছ তাৰপিছত আমাক কোৱেশ্চন নম্বৰ 10 দিছে যে সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে ব্যাখ্যা কৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে এইটো জানি লোৱা যে সোণাৰীয়ে শিখাৰ বহিমণ্ডল ব্যৱহাৰ কৰে কাৰণ এই বহিমণ্ডলৰ উত্তাপ সৰ্বাধিক থাকে বা তোমালোকৰ উত্তাপটো তোমালোকৰ ইয়াতে আৰু এটা কোৱেশ্চন হ'ব পাৰে যে সোণাৰীয়ে তোমালোকে ভালদৰে এইটো মন কৰা যে সোণাৰীয়ে সোণ গলাবলৈ যিটো শিখা ব্যৱহাৰ কৰে এইটোৰ তোমালোকৰ উত্তাপ কিমান থাকে তোমালোকে লিখিবা 800 ডিগ্ৰী সেলসিয়াস তোমালোকে এইটো মনত ৰাখিবা ঠিক আছে প্ৰায় 800 ডিগ্ৰী সেলসিয়াস ঠিক আছে তাৰপিছত কোৱেশ্চন নম্বৰ 11 দিছে যে কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ 4.5 কেজি পৰিমাণক সম্পূৰ্ণভাৱে পঢ়া হয় উৎপন্ন হোৱা তাপৰ পৰিমাণ ইয়াতে 180,000 ঠিক আছে কেজি পোৱা গ'ল ইন্ধনটোৰ কেলৰি মান গণনা কৰা ঠিক আছে তো তোমালোকৰ ইয়াতে দিছে কেলৰি মান ইকুৱেল টু উৎপন্ন বাই ইন্ধনৰ ভৰ দি আছে তোমালোকে এইটো কৰিবা ঠিক আছে কিলোজুল তোমালোকৰ ইফালে কিলোজুল বাই কেজি হ'ব ঠিক আছে তোমালোকে এইটো কৰি ল'বা তোমালোকে এইটো ভাগ কৰি কটাকটি কৰি লৈ ল'বা ঠিক আছে কোৱেশ্চন নম্বৰ 12 দিছে আমাক যে মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব পাৰিনে আলোচনা কৰা এইটো তোমালোকে পঢ়া যে মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব নোৱাৰি ই এক ৰাসায়নিক বিক্ৰিয়া য'ত লো অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি মামৰে সৃষ্টি কৰে ইয়াত তাপৰ পোহৰ উৎপন্ন নহয় কোৱেশ্চন নম্বৰ 13 দিছে শেষৰটো কোৱেশ্চন ইয়াৰ পিছত মই তোমালোকক অতিৰিক্ত যিবোৰ কোৱেশ্চন আছে ভিতৰৰ কোৱেশ্চনবোৰ আলোচনা কৰিম তোমালোকে কোৱেশ্চন নম্বৰ 13 টো পঢ়া তোমালোকৰ উত্তৰটো ইয়াতে দি আছে যে ৰমেশৰ পানীখিনি সোনকালে তপত হ'ব কাৰণ শিখাৰ বহিমণ্ডলৰ উত্তাপ সৰ্বাধিক ঠিক আছে তোমালোকক মই এতিয়া অতিৰিক্ত কোৱেশ্চনবোৰ অৰ্থাৎ ভিতৰৰ কোৱেশ্চনবোৰ আলোচনা কৰাই দিম তোমালোকে সম্পূৰ্ণকৈ দেখিবা ভিডিঅ'টো আৰু যদি এতিয়ালৈকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা তো এতিয়া আমি ভিতৰৰ কোৱেশ্চনবোৰ আলোচনা কৰিম প্ৰথমে আমি তোমালোকৰ MCQ কোৱেশ্চনবোৰ আলোচনা কৰিম ইয়াতে দি আছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা কি কৈছে প্ৰথম কোৱেশ্চন স্বতঃস্ফূৰ্ত দহন ঘটা এবিধ পদাৰ্থৰ উদাহৰণ এইটো আমাৰ ফসফৰাছে হ'ব ঠিক আছে তোমালোকে পঢ়ি ল'বা এইটো আমাৰ ফসফৰাছে হ'ব 2 নম্বৰ কোৱেশ্চন দিছে আমাক যে মমবাতিৰ শিখাৰ দহন ঘটা অঞ্চলটো হল এইটো মই তোমালোকক আলোচনা কৰাই দিছো দীপ্তিমান ঠিক আছে তোমালোকে পঢ়ি ল'বা তাৰপিছত 3 নম্বৰ কোৱেশ্চন দিছে কোনটো আদৰ্শ ইন্ধনৰ ধৰ্ম নহয়
কেলৰি মান বেছি হ'ব লাগে তাৰপিছত দিছে দাম কম হ'ব লাগে নহয় কৈছে দেই তাৰপিছত দিছে প্ৰজননাংক বেছি হ'ব লাগে আৰু শেষত দিছে মজুতকৰণ কম খৰচী হ'ব লাগে তোমালোকৰ এইটো হ'ব অপশ্যন নম্বৰ C2 প্ৰজননাংক বেছি হ'ব লাগে ঠিক আছে এইটো নহয় তাৰপিছত 4 নম্বৰ কোৱেশ্চন দিছে জৰুৰীৰে ফুৱালে মমবাতিৰ শিখা নুমাই ইয়াৰ এটা কাৰণ হ'ল ইয়াৰ কাৰণ কোনটো হ'ব ইয়াৰ কাৰণ হ'ব যে ফুৱালে মমৰ বাষ্প আঁতৰি যায় ঠিক আছে এইটো অপশ্যন নম্বৰ C2 শুদ্ধ হ'ব তাৰপিছত আমাক কোৱেশ্চন নম্বৰ 5 দিছে কোনবিধ জীৱাশ্ম ইন্ধন নহয় কোনবিধ নহয় জীৱাশ্ম ইন্ধন খৰিহে নহ'ব ঠিক আছে খৰিটো কাঠটো নহ'ব তাৰপিছত খালি ঠাই পূৰ কৰা দিছে তোমালোকে কোৱেশ্চনটো উত্তৰটো ইয়াৰ পৰা মিলাই ল'বা কোৱেশ্চনটো তোমালোকে লিখি ল'বা যে এবিধ পদাৰ্থ জ্বলাৰ অৰ্থ হ'ল পদাৰ্থবিধৰ ডেছৰ সৈতে বিক্ৰিয়া এইটো আমাৰ অক্সিজেন হ'ব ঠিক আছে তোমালোকে মুঠতে এইবাৰ লিখি ল'বা মমবাতিৰ শিখাৰ দীপ্তিমান অঞ্চলত ডেছ দহন ঘটে এইটো আমাৰ হ'ব অসম্পূৰ্ণ দহন ঘটে তাৰপিছত আমাক 3 নম্বৰ কোৱেশ্চন দিছে যে মমবাতিৰ শিখাৰ আন্ধাৰ অঞ্চল গঠিত এইটো আমাক নালাগে তোমালোকে এইটো নালাগে মই এইটো সেইকাৰণে কৰি দিয়া নাই তোমালোকে 4 নম্বৰটো পঢ়িবা যে জলতে বাষ্পীভূত হোৱা পদাৰ্থই তাপৰ সৃষ্টি কৰে এইটো ডেছটো তোমালোকে তাপ হ'ব ঠিক আছে তাপৰ তোমালোকে দিয়া আছে তাৰপিছত তোমালোকে কোৱেশ্চন নম্বৰ 5 টো তোমালোকে খালি ঠাই 5 টো তোমালোকে কৰি ল'বা 3 নম্বৰ কোৱেশ্চন দিছে সংখ্যা লিখা জ্বলনাংক কেলৰি মূল্য ইন্ধন দহন মোস্ট ইম্পৰ্টেণ্ট আহিব যে জ্বলনাংক তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা কেলৰি মান তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা ইন্ধন পঢ়ি ল'বা দহনটো পঢ়ি ল'বা ঠিক আছে কোৱেশ্চন নম্বৰ 4 টো তোমালোকে পঢ়িবা এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন 2 মাৰ্কছৰ কাৰণে এইটো এবাৰ আহিব ঠিক আছে তোমালোকে এইটো পঢ়িবা তাৰপিছত কোৱেশ্চন নম্বৰ আমাক 5 দিছে দহন বুলিলে কি বুজা সম্পূৰ্ণ আৰু অসম্পূৰ্ণ দহনৰ মাজত পাৰ্থক্য তোমালোকে পাৰ্থক্যটো পঢ়িবা ভেৰি ইম্পৰ্টেণ্ট সম্পূৰ্ণ দহন আৰু অসম্পূৰ্ণ দহন মই তোমালোকে এইটো আলোচনা কৰাই দিম সম্পূৰ্ণ দহন কি হৈছে যে বস্তুবিধ সম্পূৰ্ণৰূপে দহন হয় আৰু ইয়াতে বস্তুবিধ দেখুৱাইছো তোমালোকে ইয়াতে লিখিবা যে বস্তুবিধ সম্পূৰ্ণৰূপে দহন নহয় বাস এইখিনি লিখিবা ঠিক আছে এইফালে মই তোমালোকক দেখিব পৰা নাই তোমালোকে ইফালে লিখিবা যে বস্তুবিধ সম্পূৰ্ণৰূপে দহন নহয় আৰু ইয়াতে সম্পূৰ্ণ দহন লিখিবা যে ইয়াত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় ইয়াত কাৰ্বন ডাই অক্সাইড উৎপন্ন নহয় ঠিক আছে বাস এইখিনি তাৰপিছত কোৱেশ্চন নম্বৰ 6 দিছে আমাক যে স্বতঃস্ফূৰ্ত দহনৰ বিষয় চমুকৈ লিখা উদাহৰণ দিবা এইটো আমাক নালাগে তথাপি তোমালোকে পঢ়িব পাৰা কোৱেশ্চন নম্বৰ 7 দিছে মমবাতি জ্বলালে কাৰ্বন কণা উৎপন্ন হয় বা কাৰ্বন কণা উৎপন্ন হৈ থাকে এয়া প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা এইটো কিন্তু ইম্পৰ্টেণ্ট আছে আহিলে তোমালোকে এইটো 3 মাৰ্ক থাকিব ঠিক আছে 3 মাৰ্ক তোমালোকে এইটো পঢ়ি ল'বা ঠিক আছে আৰু যদি এতিয়ালৈকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰিবা মই তোমালোকক অনুগ্ৰহ কৰি কৈ আছো তাৰপিছত কোৱেশ্চন নম্বৰ 11 দিছে দীপ্তিমান আৰু অদীপ্তিমান দীপ্তিমান আৰু দীপ্তিহীন শিখাৰ পাৰ্থক্য এইটোও কিন্তু তোমালোকৰ আহিব পাৰে ঠিক আছে তোমালোকে উত্তৰটো ইয়াৰ পৰা কৰি ল'বা দীপ্তিমানত কি হৈছে যে ই হালধীয়া বৰণৰ হয় আৰু দীপ্তিহীনত হৈছে ই নীলা বৰণৰ ঠিক আছে তোমালোকে এইটো কমন পাৰ্থক্য আৰু এটা দিছে এই অঞ্চল পোহৰ হয় আৰু এটা দিছে এই অঞ্চল আন্ধাৰ হয় ঠিক আছে দীপ্তিমানত পোহৰ হয় আৰু দীপ্তিহীন মানে আমাৰ পোহৰ নাথাকে ইয়াত আমাৰ আন্ধাৰ হয় ঠিক আছে বা পোহৰ হয় আৰু পোহৰ নাথাকে তোমালোকে লিখি ল'বা বা তোমালোকে লিখিবা যে এই অঞ্চলত পোহৰ হয় এই অঞ্চলত আন্ধাৰ হয় ঠিক আছে এইখিনি লিখিলে হ'ব আৰু শেষত আমাৰ এটা ভিতৰৰ কোৱেশ্চন আছে যে আমাৰ খাদ্য কিয় ইন্ধন বুলি ভাবিব পাৰি লিখা কিয় ইয়াতে দি আছে কিয় যে আমি খাদ্য গ্ৰহণ কৰাৰ পিছত কোনো এটা কাম কৰিবৰ বাবে শক্তি পাওঁ যন্ত্ৰ এটা যিদৰে ইন্ধন প্ৰয়োগ কৰাৰ পিছত কাম কৰিবলৈ ক্ষমতা পায় তেনেকৈ মানুহে আহাৰ গ্ৰহণৰ পিছত কাম কৰাৰ শক্তি পায় ঠিক আছে সেয়ে আমি খাদ্যক ইন্ধন বুলি ক'ব পাৰি এইটো কিন্তু ইম্পৰ্টেণ্ট আছে দেই তো ভিডিও আমাৰ আজি এইখিনিয়ে বাই বাই টেক কেয়াৰ